Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মণ্ডল। আজি আকৌ এটি মই আসাম পুলিচৰ ক্লাছ লৈ আনিছো আৰু আসাম পুলিচৰ ইতিমধ্যে বহুতটা ক্লাছ কৰিছো আৰু এটাৰ পিছত এটা ক্লাছ আহি থাকিব যেতিয়ালৈকে পৰীক্ষা নাহে। আজি আকৌ আমি আসাম পুলিচৰ এটা টপিক লৈ আহিছো আৰু আমি এনেকৈ বিভিন্ন ধৰণৰ গণিতৰ যিমানখিনি বস্তু আছে আমি টপিক ৱাইজ আগতে দিছিলো আৰু যদি কিবা টপিক ৰৈ গৈছে এবাৰ তোমালোকে জনাবা সেই টপিকখিনি মই দিব চেষ্টা কৰিম বাট ম্যাক্সিমাম টপিক ইতিমধ্যে কভাৰ কৰা হৈছে আৰু প্ৰেক্টিছ কোৱেশ্চন ইতিমধ্যে কৰি আছো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ আমি সলভ কৰি আছো। গতিকে ইয়াৰ পিছতো যদি কিবা প্ৰয়োজন আছে বুলি ভাবা তেনে এবাৰ জনাবা নিশ্চয় হেল্প কৰিব কাৰণে চেষ্টা কৰিম ঠিক আছে। আজি আসাম পুলিচৰ আকৌ আমি কনসেপ্ট আনিছো আৰু ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন সলভ কৰিম ওকে। এন্ড টপ 20 টেষ্ট সিৰিজ আপোনালোকে ইয়াত 20খন টেষ্ট সিৰিজ পাবো আসাম পুলিচ ডিএমই এইবোৰ পৰীক্ষাৰ বাবে ইয়াতে 20খন টেষ্ট আপুনি প্ৰেক্টিছ কৰিব পাৰিব অসমীয়া ইংৰাজী দুয়োটা মাধ্যমৰ আছে লাষ্টৰ ফালে ইয়াত সলিউশনটো দিয়া আছে যদি কাৰোবাক প্ৰয়োজন আছে আপোনালোকে ল'ব পাৰিব। এখন গাইডবুক হয় আৰু এখন ইংলিশ মিডিয়ামৰ আছে আৰু এখন অসমীয়া মিডিয়ামৰ আৰু যিকোনো নিযুক্তি পৰীক্ষা যদি ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে পঢ়িব বিচাৰিছে অল সাবজেক্টৰ গাইডবুক এভেইলেবল আছে ওকে। তো আজি ক্লাছৰ আমাৰ প্ৰথমটো প্ৰশ্ন কি আছে তো প্ৰথমটো প্ৰশ্ন আজি ক্লাছৰ আপোনাৰ সন্মুখত এটো বাৰ ৰিলেটেড কোৱেশ্চন এটা দিয়া গৈছে আৰু বাৰ ৰিলেটেড কোৱেশ্চনটো কেনেকৈ বনাই জানে ইয়াতে কি আছে 0.2 বাৰ ঠিক আছে। এটো কেনেকৈ ভাঙে এক ফ্ৰেকশনত দিব লাগিব কেনেকৈ বাৰ থকা নাম্বাৰ কিমানটা আছে এটা গৰিকে তলত আপুনি 9 লিখিব হল দশমিকৰ পিছফালে কেতিয়াবা বাৰ নথকা সংখ্যা থাকে মানে এনে কোটাইপ থাকে 0.1 ইয়াৰ ওপৰত বাৰটো নাই তেতিয়া যদি দশমিকৰ পিছফালে বাৰ নথকা সংখ্যা এটা থাকে এটা শূন্য দুটা থাকিলে দুটা শূন্য এনেকুৱা আপুনি দিব লাগিব বাট ইয়াত এনেকুৱা পজিশন নাই গতিকে অকল 9 টো দিলে হ'ব আৰু ওপৰত আপুনি অকল বাৰ থকা সংখ্যাটো লিখক আৰু বাৰ নথকা সংখ্যা নাথাকিলে অকল যদি এনেকুৱা টাইপতে থাকে তো ডাইৰেক্ট আপুনি এনেকৈ লিখিব পাৰিব ওকে। তো তাত কোনো প্ৰবলেম নাই। তো ইয়াতে আপনি গম পাইছে তো ইয়াৰ ৰিজাল্ট আমি কি লিখিম 2/9 ইয়াৰ ৰিজাল্ট কি লিখিম ডাইৰেক্ট 5/9 ইয়াৰ ৰিজাল্ট লিখিম 7/9 আৰু ইয়াৰ ৰিজাল্ট লিখিম 8/9 ঠিক আছে। তো সবৰে তলত 9 আছে কিন্তু 9 টো আজি এলসিএম লিখিব পাৰে তো ওপৰত কি লিখিব 2 + 5 + 7 + 8 হল হাতে বাসে 12 আৰু ইফালে কিমান 10 তো টোটাল 22 ডিভাইডেড বাই 9 তো 22 ডিভাইডেড বাই 9 দেখিলে ম্যাক্সিমাম স্টুডেন্টে এটো উত্তৰ দি পেলাই গুছি আহিব দৌৰা দৌৰি হ'ব আৰু অলপ কনফিডেন্সও আহি যাব কি 22 আছে তো এটো দি দিও কিন্তু নহয় হেনেকুৱা কথা নহয়। তো আপুনি চাব এটো মই ভাঙি পেলাই দেখাম আপোনাক এটো হেতু হয়নে চাব 2.2 বাৰ মই কৈছিলো কি বাৰ থকা সংখ্যা এটা আছে গতিকে এটা ন দশমিকৰ পিছফালে বাৰ নথকা সংখ্যা নাই গতিকে 0 নাই ওপৰত যে আমি 2 টো লিখিছিলো ইয়াত অসুবিধা নাছিল কাৰণ আগত 0 আছিল কিন্তু ইয়াতে অসুবিধা আছে কেনেকুৱা আপুনি গোটেই সংখ্যাটো লিখক কিমান 22 তাৰ পৰা আপুনি মাইনাস কৰক কি মাইনাস কৰিব বাৰ নথকা মাইনাস কৰিব বাৰ নথকা গুণি আছে 2 তো आंसर কিমান পাইছে 20/9 মিলিছে নেকি নাই গতিকে এটো বস্তু মনত ৰাখিব গতিকে এটো হ'ব 22 - 2 ওকে এটো তো 221 ৰ পৰা 2 গুণিটো ডাঙৰ হ'ব তো এটো সব 24 - 2 দ্যাট মিন্স 22 মানে এটো ভাঙিলে আপনি কি পাবো 2.4 বাৰ মানে তলত 9 থাকিলে গোটেই সংখ্যাটো 24 বাৰ নথকা সংখ্যাটো 2 গতিকে आंसर কিমান হ'ব 22/9 তো 22/9 এ লাগে আমাক অপচন বি টো আমাৰ শুদ্ধ উত্তৰ বুজি পাইছে ক্লিয়াৰ। তো ইয়াৰ পিছৰ প্ৰশ্নটো চাওক তলত কোনটো সংখ্যা মানে ইয়াক কোনে হৰণ কৰিব পাৰিব 13 11 7 নে 9 সাইটৰ কোনটো ইয়াক হৰণ কৰিব পাৰিব ইয়াৰ আমি দেখিছে যেতিয়া প্লাস থাকে তেতিয়া আমি ডাইৰেক্টলি কোনো এনেকুৱা পাৱাৰ অন এক্সপোনেন্টৰ ফৰ্মুলা ইউজ কৰিব নোৱাৰে মাজত প্লাস মাইনাস থাকিলে ডাইৰেক্ট ফৰ্মুলা একো ইউজ নহয় তো প্লাস মাইনাস থাকিলে সদায় আপুনি কমন ল'ব চেষ্টা কৰিব যতে আপুনি পাৱাৰ দেখিছে আৰু প্লাস মাইনাস দেখিছে তাৰ সদায় কমন ল'ব চেষ্টা কৰিব পূৰণ বা হৰণ থাকিলে বেলেগ কথা পাৱাৰ যোগ কৰিব পাৰে বিয়োগ কৰিব পাৰে কিন্তু যদি মাজত প্লাস বা মাইনাস থাকে তেন্তে আপুনি অকল কমন ল'ব চেষ্টা কৰিব কমন কেনেকুৱা ইয়াতে 3 কিমানটা আছে 93 টা 3 আছে ইয়াত 94 টা আছে 95 টা আছে তো সবৰে পৰা যদি মই 3 ল'ব লাগে তো সবে মিনিমাম কিমানটা দিব পাৰিব সবে মিনিমাম 93 টা দিব পাৰিব কাৰণ সবৰ তাত আছে কমন হৈ গ'ল তো ব্ৰেকেট স্টাৰ্ট ইয়াত 3 93 টা গুটেই আহি গ'ল একো নাই নহলে 1 থাকে ইয়াত 94 টা আছিল মই 93 টা লৈ আহিলো এটা 3 আছে ইয়াত 95 টা আছিল মই 93 টা লৈ আহিলো ইয়াত দুটা 3 আছে একো নাই মানে 1 ইয়াত 3ও নাই গতিকে 1 ইয়াত এটা 3 আছে ইয়াত দুটা 3 আছে ঠিক আছে। ইয়াত আপনি দেখিছে 3 টু দি পাৱাৰ 93 আৰু এখনি প্লাস কৰিলে কিমান হ'ব 3 3 গুণ 9 আৰু 9 ইফালে 10 ইফালে 13 মানে এই ব্ৰ্যাকেটৰ পৰা আমাৰ কি আহিব 13 মানে গোটেই বস্তুটো আমি কিহত কনভাৰ্ট কৰিছো 3 টু দি পাৱাৰ 93 ইনটু 13 মানে এই বস্তুটোৰ লগত যেটো 13 এটা পূৰণ হৈ আছে 13 এটা পূৰণ হৈ আছে আমি 100% সিওৰ ইয়াক 13 হৰণ কৰিব পাৰিব কাৰণ এটো যদি মই 13 দি হৰণ কৰো 13 13 ধুনিয়াকে কাটা যাব গতিকে এটো কোনে হৰণ কৰিব পাৰিব 13 হৰণ কৰিব পাৰিব তো অপচন এ ইজ দা কারেক্ট आंसर বুজি পাইছে না সব। ইয়াৰ পিছৰটো প্ৰশ্ন the average of the run of a cricket player is 20 matches 35 মানে 20 জন প্লেয়াৰ আছিল
এভাৰেজ 35k কোবাইছে 35 তে এভাৰেজ মানে কি সবৰে 35 নহব পাৰে কাবাৰ 30 হ'ব পাৰে কিন্তু আমি সিওৰ নহয় বাট এভাৰেজ 35k সবকে ধৰিব পাৰি ওকে 20টা প্লেয়াৰৰ যদি আমি এভাৰেজ 35k ধৰো তেনে টোটাল ৰান কিমান হ'ব টোটাল ৰান 35 to the 70 that means 700 টোটাল ৰান হ'ব মানে 20টা প্লেয়াৰৰ গোটেই ৰানখিনি যদি প্লাস কৰো 700 টোটাল ৰান হ'ব ঠিক আছে আর প্রথম 12টা যদি ম্যাচ আছে 12টা ম্যাচত আমাৰ কিমান হৈ আছে 45 ওকে তো প্লেয়াৰ নহয় বাৰু ম্যাচ বুলি দিছে কেতিয়া প্লেয়াৰ বুলি দিব কেতিয়া ম্যাচ বুলি দিব ঠিক আছে ইয়াতে ম্যাচ বুলি কৈ আছে একো প্ৰবলেম নাই বস্তু দেখে তো 12খন ম্যাচত আকো কিমান কে কোবাইছে 45 কে কোবাইছে তো টোটাল আকো কিমান হ'ব ইয়াৰে ওকে 12 5 গুণ কিমান 60 12 4 গুণ কিমান 48 আৰু ইফালে 6 থাকিলে কিমান 54 হল এতিয়া আমাক দিছে যেহেতু টোটাল 20খন খেল আছিল তার 12খনত ইমানখিনি বনাইছে গোটে 20খনত ইমান বনাইছে তো বাকি কেইখন থাকিল 8খন হে 8খনৰ এভাৰেজটো কিমান আপুনি কি কৰিব প্ৰথম জানক যে 20খনত যেহেতু 700 ৰান বনাইছিলে 12খনত যেহেতু 540 ৰান বনাইছে তো মাইনাস কৰিলে 8খনৰ ৰানখিনি থাকি যাব তো 8খনৰ ৰান কি হ'ব ইয়াতে 0 10 4 গাল কিমান 6 আৰু ইফালে 6 5 গাল কিমান 160 মানে আমি গম পাইছো যে 8খনৰ কাৰণে কিমান আছে 160 রান এতিয়াও বাকি আছে কেইখনৰ কাৰণে 8খনৰ কাৰণে গৰি 8 ৰে যদি আমি হৰণ কৰো তেতিয়া আমি কি পাম 20 তাৰ আমি গম পাইছো 20 into 8 that means 160 গৰি প্ৰতিখনত 20 এভাৰেজ কেতে ৰান কৰিব লাগিব তেতিয়া 160 ৰান হ'ব that means 20 yes অপচন এ টো আমাৰ শুদ্ধ উত্তৰ বুজি পাইছে আৰু এভাৰেজৰ কোৱেশ্চন অসম পৰিচয় পৰীক্ষাত আহিব টেলিগ্ৰাম গ্ৰুপ মেচুৰ অবিচাৰ স্ক্যান কৰি জয়েন হৈ থাকিব ইয়াত আমি আপডেট বোৰ পাব আৰু তোমাৰ WhatsApp চেনেল হয় মেচুৰ অবিচাৰ ইয়াত আপুনি জয়েন হৈ থাকিব আপডেট বোৰ পাই থাকিব ঠিক আছে ক্লিয়াৰ ইয়ালৈকে 551 divided by 29 is equal to 19 মানে ইয়াতে 551 ক যদি আমি 29 এৰে ডিভাইড কৰো তেতিয়া কি পাব 19 ইয়াৰ আৰু এটা লজিক তোমাক শিকাই থৈ দিও 6 যদি 2 দি হৰণ কৰে তেতিয়া কি পায় 3 পায় উল্টাকে 6 যদি 3 দি হৰণ কৰে তেতিয়া কি পায় 2 পায় এই লজিকটো আপোনালোকে গম পাব ঠিক আছে ওকে 3 2 গুণ যেহেতু 6 গতি 2 3 গুণ 6 গতিকে 6 2 দি হৰণ কৰে যেনেকে 3 পাইছো 6 3 দি হৰণ কৰিলে কি পাব আপুনি 2 পাব তো ইয়াতে এনেকুৱা 551 ক যদি মই 19 দি হৰণ কৰো তেতিয়া আপুনি কি পাব 29 এই বস্তুটো মনত ৰাখিব এটা আমি উলাব লাগে 5.51 divided by 0.0019 তো ইয়াৰ ৰিজাল্ট কিমান প্ৰথমতে দশমিকখিনি নোহোৱা কৰো সিম্পল কে কৈছো মই ওপৰত দশমিকটো গুছাই দিলে তলত কি আহিব ওপৰত দশমিকটো গুছাই দিলে তলত কি আহিব তলত 100 আহিব হয় নহয় আৰু তলৰ যদি মই দশমিকটো গুছাই দিও কিমানটা আছে 1 2 3 4 তো ওপৰত কি আহিব 1 2 3 4 হল 19 দি ইয়াক হৰণ কৰিলে কেইবাৰ যায় আপুনি গমে পাইছে 29 বাৰ যায় হল ইয়াৰ দুটা শূন্য কাটি গল গতিকে অকল কোনি থাকিল 100 এটা থাকি গল গতিকে आंसर কিমান থাকিল 2900 ইজ দ্য आंसर বুজি পাইছে সাগে তেনেকুৱা দশমিকৰ ৰিলেটেড প্ৰশ্ন আপুনি চাব লাগিব গতিকে আপোনাৰ পেপাৰখন যদি বহুত বেছি হাই লেভেল বা বহুত ডাঙৰ কোৱেশ্চন নাহে গতিকে এনেকুৱা টাইপৰ কোৱেশ্চন আপুনি চাব দশমিকৰ কনসেপ্টটো ক্লিয়াৰ কৰি থব আপোনাৰ পৰীক্ষা ভাল হ'ব ঠিক আছে নে সবৰে ওকে এবাৰ এটা ৰুট ওভাৰ আছে ৰুট ওভাৰৰ ফাৰ্স্ট পাৰ্টত কি আছে 8 স্কয়াৰ * 7 * 5 স্কয়াৰ আৰু সেকেন্ড পাৰ্টত কি আছে 175 তো 175 মানে কি আমি চাই লওঁ কাৰণ অকমান আগত মই আপোনাক কৈছো মাজত যদি প্লাস বা মাইনাস থাকে তেতিয়াহলে কমন লব লাগে আৰু কমন লব লাগিলে আমি এটো ভাঙি চাব লাগিব তো 175 ক যদি মই 5 দি ভাঙো 5 3 গুণ কিমান 15 2 থাকিলে 25 5 5 গুণ কিমান 25 আকৌ 5 দি ভাঙিলে কিমান 7 5 গুণ 25 মানে 175 ক কি লিখিব পাৰো মই 5 স্কয়াৰ * কি লিখিব পাৰো 7 বুজি পাইছে না চাও এনেকে কিয় লিখিছো কাৰণ মই অকমান আগত কৈছিলো যেতিয়া মাজত প্লাস মাইনাস থাকিব আপুনি কমন লব লাগিব বেলেগ ৰাস্তা নাই তো এতিয়া যে ইহতৰ পৰা মই কমন এটা চিন এনেকে থাকো ইয়াতো 5 দুটা ইয়াতো 5 দুটা মই কমন লৈছো ইয়াতো 7 আছে ইয়াতো 7 আছে 7 টো কমন লৈছো আৰু কমন না যায় মানে ব্ৰেকেট স্টার এটা অকল কোন থাকিলে 8 স্কয়াৰ ইয়াত কিবা আছে নেকি গোটেইখিনি আহি গল আৰু একো নাই মানে অকমান আগত কি ৰাখিব দিছিলো 1 ৰাখিব দিছিলো হল ঠিক আছে অকমান সিম্পলিফাই কৰিছো লাহে লাহে আমি বাকি সিম্পলিফাই কৰিম 5 স্কয়াৰ * 7 ইয়াতে একো নাই মানে আকৌ পুৰণ 8 8 গুণ কিমান 64 64 উপরে 1 গলে কিমান 63 হয় নহয় আকৌ 63 মানে কিমান 7 9 গুণ 63 মানে কেনেকে লিখিব পাৰো 63 জাত কি লিখিছো 7 * 9 9 মানে আকৌ কি 3 স্কয়াৰ বুজি পাইছা আমি স্কয়াৰক কিয় ইম্পৰ্টেন্ট দি আছো কাৰণ তাৰ মূৰৰ ওপৰত যেটো স্কয়াৰ ৰুট আছে এখানে আমি স্কয়াৰক ইম্পৰ্টেন্ট দি আছো 5 স্কয়াৰ টু বাহিৰত আহিলে 5 7 7 মানে কি 7 স্কয়াৰ বাহিৰত আহিলে 7 ই বাহিৰত আহিলে কিমান 3 এ ভিতৰত কোনোবা আছে নেকি নাই গটিকে সিম্বলডাল দিব না লাগে হল
এটু কি 7 5 গুণ কিমান 35 লগত কি আছে 3 5 3 গুণ কিমান 15 3 3 গুণ 9 1 কিমান 10 the answer is 105 is it yes option A is the correct answer understood everyone সাইলো স্ক্রিনশট লৈ লোৱা তলৰ কোনটো গণিতিক উক্তি নহয় সব ম্যাথমেটিক্যাল যদি কিবা স্টেটমেন্ট হ'ব লাগে তাতো কিছুমান কথা আছে কি কথা আছে কাৰণ ম্যাথমেটিক্যাল হ'ব 2 + 2 = 4 বহুতে এটো উত্তৰ দি গুছি আহিব কব 2 + 2 4 এ হ'ব লাগে যে 5 লিখা আছে 2 + 2 4 হ'ব আছিল কিন্তু 5 লিখা আছে এটো শুদ্ধ কাৰণ নহয় উদিছে কাৰণে বহুতে হ'ব এটোৱে হয় এটো ভুল হৈছে মানি লৈছো এটো ভুল হৈছে মানি লৈছো 2 + 2 = 5 লিখা আছে কিন্তু ভুল হৈছে কিন্তু গণিতৰ বস্তু নহয় নেকি এটো গণিতৰ বস্তু নহয় নেকি আমি ষ্টুডেন্টক শিকাব নোৱাৰিম নেকি ইয়াতে দুডাল আমি ষ্টুডেন্টক শিকাব নোৱাৰিম নেকি ইয়াতে দুডাল 1 2 3 4 you have to write 4 হ'ব পাৰে রং লিখিছে বাট ম্যাথছৰ বস্তু নহয় নেকি হয়তো because mathematical statement ভুল হ'ব পাৰে ম্যাথছৰ ভুলটো শুদ্ধ কৰিম আমি কিন্তু ম্যাথছৰে বস্তু আছে ৰাইট এটো ম্যাথছৰ শিকাব পাৰি বুজাব পাৰি প্ৰেজেন্ট কৰিব পাৰি ওকে যুগ্ম সংখ্যা 2 ৰে বিভাজ্য এটো গণিতৰ কথা যিমানবোৰ ইভেন নম্বৰ আছে যুগ্ম সংখ্যা সব 2 দি হৰণ কৰিব পাৰি এটো গণিতৰ কথা হয় আমি পঢ়াইছো ওকে বাস্তৱ সংখ্যা ৰিলেটেড কথা কৈছে পৰিমেয় নহয় বাস্তৱ সংখ্যা পৰিমেয় হয় নে নহয় আমাৰ ডেফিনিশন আছে আমি দেখাব পাৰো বাস্তৱ সংখ্যা কোনবোৰ পৰিমেয় কোনবোৰ কোনটো মানে হয় কোনটো নহয় হ'ব পাৰে ক'বাত ভুল হ'ব পাৰে আপত্তি নাই কিন্তু আমি প্ৰমাণ কৰি দেখাব পাৰো প্ৰেজেন্ট কৰিব পাৰো ওকে গণিতৰ কিতাপবোৰ আকৰ্ষণীয় ইন্টাৰেষ্টিং এটো কেনেকুৱা কথা আমি গণিতত কিবা শিকাইছো নেকি যে গণিতৰ কিতাপখনৰ কভাৰটো তুমি হোৱাইট কালাৰ লগাবা ইন্টাৰেষ্টিং হ'ব আকৰ্ষণীয় হ'ব ব্ল্যাক কালাৰ লগাবা আকৰ্ষণীয় হ'ব হয় হেনেকুৱা কিবা আছে নেকি এনেকৈ একো নাই এনেকৈ বস্তু মানে ম্যাথছ শিকোৱা হয় ম্যাথছত বুজোৱা হয় নহয় ন তো এটো ম্যাথমেটিক্যাল স্টেটমেন্ট নহয় উদ্দেশ্যে গুড অপশন ডি ইজ দ্য কারেক্ট আনসার ইগলিডিয়াস স্কুলৰ এটো ইউটিউব চেনেল গটিকে জয়েন হৈ থাকিব পাৰা বা তোমাৰ ঘৰত যে কোনোবা এনেকুৱা ষ্টুডেন্ট আছে তেও জনাব পাৰা যে ইগলিডিয়াস স্কুল চেনেলত আপোনালোকে জয়েন হ'ব পাৰে 8 9 10 ৰ কন্টেন্ট বোৰ দিয়া হ'ব How many tangents can be drawn from an exterior point to a given circle? Suppose এটা বৃত্ত আছে এই বৃত্তটোৰ বাহিৰত এটা বিন্দু আছে সাপোজ P আৰু সেই বিন্দুটোৰ পৰা আমাক কি টানিব আছে স্পৰ্শ তো ইয়াৰ পৰা যদি আমি স্পৰ্শ এটা টানো এটা এনেকে যাব আৰু এডাল স্পৰ্শক এনেকে যাব হল এটা বাহিৰত থকা বিন্দুৰ পৰা যদি আমি স্পৰ্শক টানিব লাগে আমি এই দুডালৰ বাহিৰে বেছি আৰু ইয়াতকে বেছি আমি স্পৰ্শ আঁকিব নোৱাৰো এটা বাহিৰৰ বিন্দুৰ পৰা আমি মাত্ৰ দুডালে স্পৰ্শ আঁকিব পাৰো যদি এনেকে হুদে যে এটা বৃত্তৰ স্পৰ্শক কিমান ডাল আঁকিব পাৰে অকল বৃত্ত বুলি কৈছে অকল স্পৰ্শক বুলি কৈছে তেতিয়া আপুনি অসংখ্য লিখিব কিন্তু এটা নিৰ্দিষ্ট বিন্দু যদি বাহিৰত দিয়া থাকে সেই নিৰ্দিষ্ট বিন্দুটোৰ পৰা মাত্ৰ দুডালে স্পৰ্শক আঁকিব পাৰি অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ এটো কিহৰ কোৱেশ্চন প্ৰপৰচন অৰ্থাৎ সমানুপাতিক বুলি ক'লে মাজৰ এই সিম্বলটো থাকিব আৰু এই সিম্বলটো থাকাৰ লগে লগে আপোনাৰ হাতত এটা নিয়ম আহিব কি নিয়ম প্ৰথমটো আৰু লাষ্টটো আপোনালোকে কি কৰিব লাগে পূৰণ কৰিব লাগে আৰু মাজত কি দিব লাগে সমান চিন আৰু মাজৰ দুটা আপোনালোকে পূৰণ কৰিব লাগে 35 ইনটু কিমান 45 তাৰ পৰা আপোনালোকে কাৰ ভ্যালু ওলাব লাগে x ৰ ভ্যালু ইয়াতে আছে 35 আৰু ইয়াতে আছে 45 ডিভাইডেড বাই কিমান 25 পাছেৰ ইয়াক কাটিছো 5 বাৰ পাছেৰ ইয়াক কাটিছো 7 বাৰ পাছেৰ ইয়াক কাটিছো কেইবাৰ 9 বাৰ ওপৰত কি দেখিল 7 9 গুণ কিমান 63 that means answer is 63 option A is the correct answer আৰু ৰেশিও প্ৰপৰচনৰ কোৱেশ্চন আহিবই নিশ্চিন্ত থাকক বহুত কামত দিব বুজি পাইছে ইয়ালৈকে কম টাইমত আমি এটা কন্টেন্ট কৰিব ট্রাই কৰি আছো ঠিক আছে এটা আপোনালোকৰ টাইমটো সেভ হৈ যায় হয় নহয় যদি মই বেছিতে এটো ক্লাছ মই 1 ঘন্টা ল'ব পাৰো এখন আগতে নহয় লাহে লাহে বুজাম বা বাহিৰা কিবা কিবি কম কিন্তু কম টাইমত কৰিব পাৰিলে তোমালোকৰ টাইমটো সেভ হয় 144 আছে 144ক যদি মই উৎপাদক বিশ্লেষণ কৰো তেনে 2 ৰ ঘাত কিমান হ'ব 2 ৰ ঘাত ইয়াক 2 দি কাটিলে কেইবাৰ 7 বাৰ আৰু কেইবাৰ 2 বাৰ 2 দি কাটিলে কিমান 3 2 গুণ 3 গুণ কিমান 6 1 থাকিল 12 ঠিক আছে আকৌ 2 দি যেতিয়া লাগি গৈ থাকিব তেতিয়া आंसर পাই থাকিম ওকে 2 1 গুণ 2 8 2 গুণ কিমান 16 2 দি কাটিছো 2 9 গুণ কিমান 18 আৰু ইয়াৰ পিছত 2 আহিব নেকি নাহে 2 কিমানটা আহিছে 4টা অপচন এ ইজ দ্য কারেক্ট आंसर ঘাত মানে কি 2 কিমানটা আহিছে এটোৰে বুজিছে ন ঘাত বুলি কোৱালে 2 কিমানটা আহিছে এটো কৰি 2 4টা দেখিছো তাৰ পিছত 3 আহিব আৰু 3 3 গুণ 9 কৰি 4টা দেখিছো তো অপচন 4 ইজ দ্য কারেক্ট आंसर বুজি পাইছা সবে স্ক্ৰিনশ্বট লৈ লোৱা ওকে x to the power 16 এটো আমি ম্যাক্সিমাম স্টুডেন্টৰ লগত যে এটো ট্রাই কৰিব যাম বা আপোনাকো যদি মই হদু x to the power 16 ৰ বৰ্গমূল কিমান তো আপোনাৰ এনেকুৱা লাগিব ন এ 4 গুণ 16 এনেকুৱা দিব মন যাব বাকি ওকে হেনেকুৱা কথা নহয় বৰ্গমূল শব্দটোৱে কি মিনিং কৰিছিল জানে
সাপোজ এইটো x টু দি পাৱাৰ 16 বৰ্গমূল মানে কি এইটো মানে আমাৰ এইটো ওলাব লাগে x টু দি পাৱাৰ 16 ৰ বৰ্গমূল মানে বা স্কয়াৰ ৰুট মানে স্কয়াৰ ৰুট অফ x টু দি পাৱাৰ 16 মানে এইটো ওলাব কৈছে হল ইয়াতে আপোনালোকে x টু দি পাৱাৰ 16 টো ইয়াত আছে x টু দি পাৱাৰ 16 টো আপোনাৰ ইয়াতে থাকিব হল আৰু এই ৰুট অভাৰ ভিতৰত এখন মানে কি থাকে 2 আৰু এডাল যেটা উঠাই দিও ওপৰত এটা কি আহি যায় 2 টো উল্টা হৈ পেলাই 1/2 হৈ যায় আৰু আপোনালোকে জানে এটা সংখ্যাৰ ওপৰত যেটা দুটা পাৱাৰ থাকে পাৱাৰ দুটা কি কৰিব লাগে ইনটু তো 2 দি হল কেইবাৰ যাব 8 বাৰ তো x = 8 1 যায় কিমান 8 the answer is x to the power 8 আছে yes option c is the correct answer বুজি পৰা খুবিৰা চাগে হোৱা নাই ক্লিয়াৰ সবে বুজি পাই আছা এটো আছিল আজিৰ সেশন কম টাইমত কোৱেশ্চনবোৰ কৰাব চেষ্টা কৰিছো আৰু এটা ক্লাস আহি আছে যেটো ক্লাস চাই লোৱা নেক্সট ক্লাসটো কোন অপেক্ষা আৰু তোমালোক কি টপিক লাগা আছে কেনেকুৱা টপিক লাগা আছে জনাবা কাৰণ আপোনালোকৰ কমেন্টৰ ওপৰত ডিপেন্ড কৰি মই ক্লাসবোৰ আনো হদাই গটিকে কমেন্টটো মেটাৰ কৰে মোৰ কাৰণে গটিকে কমেন্টত যিমানখিনি আহে টপিক বিচাৰে বা কিবা কন্টেন্ট বিচাৰে সেই কন্টেন্ট হিচাপতে আমি ক্লাসটো সজাব মই ক্লাসটো সজাম গটিকে কেনেকুৱা লাগিছে জনাবা তো নেক্সট ক্লাসটো কোন অপেক্ষা কৰা চাই থাকিব আপোনালোকৰ আপোন চেনে ইগাল এডুকেশ্যন থ্যাংক ইউ সো মাচ